নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ 9খন গেট মুকলিৰ পিছতেই হাহাকাৰ পৰিস্থিতি। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে বানৰ। আজিও বিপদসীমাৰ ওপৰেৰে বৈছে সোৱণশিৰি। প্ৰতি মুহূৰ্তত সোৱণশিৰিয়ে ৭,৫০০ ঘনমিটাৰ পানী কঢ়িয়াইছে নৈখনে। বানক লৈ জিলা প্ৰশাসনে জাৰি কৰিছে ৰেড এলাৰ্ট, যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে জলবিদ্যুৎ প্ৰকল্পৰ নামনিৰ জনতা। আমাক এই সন্দৰ্ভত সবিশেষ জনাব বুবুল হাজৰিকাই। NSPCৰ বৃহৎ নদীবান সৃষ্ট বানে কালি লখিমপুৰৰ বহুকেইখন জিলালৈ বহুকেইখন গাঁৱলৈ নিমিষতে অমানিশা কঢ়িয়াই লৈ আহিলে। যিখন সোৱণশিৰি কোনোদিনে এক প্ৰলয়ংকৰী ৰূপ নাছিল, যিখন সোৱণশিৰি লখিমপুৰৰ বাবে আশীৰ্বাদ আছিল, প্ৰথমবাৰৰ বাবে কালি সোৱণশিৰি এটা চৰিত্ৰ দেখুৱালে যে 15 মিনিটত কেনেকৈ বানপানী হয়। সোৱণশিৰিৰ পানী আবদ্ধ কৰি ৰাখি বিজুলী উৎপাদন কৰিছিল NSPCয়ে গেৰুকা মুখত। আৰু কালি তেওঁলোকে নদীৰ জলপৃষ্ঠ বৃদ্ধি হ'ল বুলি 12,057.24 ঘনমিটাৰ পানী প্ৰতি ছেকেণ্ডত এৰি দিছিল। আৰু ইয়াৰ খবৰ বহু গাঁওবাসীয়ে গম নাপালে। চেণ্ট্ৰেলি চাইৰেন বজোৱা হৈছে বুলি কৈছে, কিন্তু সেই চাইৰেন বুমেৰাং গাঁৱৰ মানুহে একোৱে গম নাপালে। কোনোবাই যদি ভাতৰ কাঁহীত বহি আছিলে তেনেধৰণে পানী সোমাই গ'ল, কোনোবাই যদি ঘৰত কিবা কাম কৰি আছিলে, বিচনাত শুই আছিলে, তেনেধৰণে পানী আহি ঘৰৰ ভিতৰত সোমাই গ'ল। গতিকে এক অবৰ্ণনীয় পৰিস্থিতি। আৰু তাৰ পাছৰ দৃশ্যটো দেখুৱাইছোঁ। গাঁওসমূহত এতিয়া এই পৰিৱেশে বিৰাজ কৰিছে পানী সোমোৱাৰ পাছত, কাৰণ কালিলৈকে নদীখন শুকান আছিল, নদীত ইমান পানী নাছিল। কালি আমি কৈছোঁ যে প্ৰতি ছেকেণ্ডত 3,500 ঘনমিটাৰ পানী আছিলে নদীখনত। আৰু ক'ত 3,500 ঘনমিটাৰ পানী আৰু ক'ত 12,000 পানী, অৰ্থাৎ 13,000 পানী ৰেকৰ্ড কৰা হৈছিল বান্ধত। প্ৰতি ছেকেণ্ডত 13,000 ঘনমিটাৰ পানী আহিছিল, সেই কথাটো বান্ধৰ কৰ্তৃপক্ষই ৰেকৰ্ড কৰিছিল। আৰু 12,000 ঘনমিটাৰ পানী প্ৰতি ছেকেণ্ডত নামনিলৈ বোৱাই দিছিল বান্ধৰ পৰা গেট খুলি। আৰু তাৰ পাছত অবৰ্ণনীয় পৰিস্থিতি, পথ পথাৰ সকলো একাকাৰ। গাঁও নহয় যেন এখন সাগৰহে হ'ল। সকলো বাসগৃহ এনেধৰণে নদীৰ বুকুত সকলো বাসগৃহ এনেধৰণে সোৱণশিৰি বানত, অৰ্থাৎ NSPC সৃষ্ট বানত ডুব যাব লগা হ'ল। আচলতে এই চাংঘৰসমূহৰ একোটা উচ্চতা থাকে, যাতে পানী আহিলে ঘৰৰ তলেদি পাৰ হৈ গুচি যায় বা কোনো ধৰণৰ চাংঘৰত পানী নোসোমায়। কিন্তু কথাটো হ'ল এই চাংঘৰৰ উচ্চতা অতিক্ৰম কৰি ঘৰৰ আধালৈকে কালি নদীৰ পানী থাকিল। এগৰাকী বাইদেউ আছে, আমি জানিবলৈ যত্ন কৰিছোঁ। পানী যে আহিব কথাটো গম পাইছিলে? আমি গম পোৱা নাছিলোঁ। ক'তবাই ৰাস্তা পদূলিয়ে গাঁওবুঢ়া কৈছে যদিও আমাৰ ঘৰত আহি কোৱা নাই, আমি শুনাও নাই আৰু কোৱা। কেনেকৈ পানী পালে? কেনেকৈ পালে মানে আমি 12টা বজাত মই ৰাতিপুৱা ধান মাৰি আছিলোঁ। ধান মাৰি থাকোঁতে ধান মাৰি শেষ নহ'লেই ধানে চানে চব ডুবি গ'ল। মই একোকেই গম নাপালোঁ। আপোনালোক সোৱণশিৰি নদীৰ পাৰতে আছে, আগতে এনেকুৱা ধৰণৰ পৰিৱেশটো দেখিছেনে? হয়, মই অহাৰ পৰা তেনেকৈ অহা দেখা নাই। মই ইয়ালৈ বিয়া হৈ অহাৰ পৰা তেনেকৈ পানী অহা দেখা নাছিলোঁ। প্ৰথমবাৰ দেখিছোঁ? প্ৰথমবাৰ আজি দেখিছোঁ। আহে যদিও চাং তল গৈছে, আৰু যি 2 বছৰ আগত এনেকৈ তল গৈছে যদিও এনেকৈ সোনকালে হোৱা নাছিলে। এটা দিন লাগি যায় বস্তু বাহানি চব আমৰিব পৰা হৈ যায়। কিন্তু কালিৰ ভিতৰত এনেকৈ আমৰিব পৰা নহ'ল। গডৰেজ শ্ব'কেছ তেনেকৈ বাকচবিলাক থাকি গ'ল, আৰু পানীত তলত অকণমান পানী ভিতৰত সোমাই গ'ল। এতিয়া কাপোৰ কানিবিলাক চব তিতিলে, আৰু এতিয়া মই চাংবিলাক ধুই আছোঁগৈ, বোকাই চব কিবা পেলালে। আৰু এজন লোক আছে, আমি ইফালে যাওঁ, সেইফালে ঘৰটো দেখুৱাম কেনেধৰণৰ এটা পৰিৱেশ পৰিস্থিতি। আচলতে নিপকুৱে ৰঙা নদীত এনেকুৱা ধৰণৰ জ্বলা-কলা খুৱাই থাকে পানী এৰি। এইবাৰ নতুনকৈ NSPCয়ে আপোনালোকক জ্বলা-কলা খুৱাবলৈ ধৰিলে, অৰ্থাৎ লখিমপুৰবাসীক জ্বলা-কলা দিলে। কালি কৈছে পানী এৰিব বুলি কোৱাৰ পাছতে আপোনালোক সাজু হ'বলৈ পালে জানো? নাপালোঁ। পানী এৰিব বুলি আমি তেনেকৈও সঠিক গম পোৱা নাই, কোনো প্ৰশাসনে জনোৱা নাই, আৰু কোনো চাইলেণ্ট বজোৱা নাই। গাঁওবুঢ়া আহি কোনোবা এচুকত কৈছে বোলে আজি পানী অহাৰ সম্ভাৱনা আছে বোলে। আমি কিন্তু পাত্তাই নাপালোঁ। আমি ভাত বনাবলৈ দি এইফালে ৰাস্তালৈ ওলাই গৈছোঁ, এইফালে উতলি থকা ভাতৰ চৰু তল গ'ল। এনেকৈ 10-15 মিনিটত পানী হোৱা জীৱন আজি 45 বছৰ হৈ গ'ল এই নদী বুকুত থকা, কিন্তু 45 বছৰ আমি দেখা নাই এনেকৈ 10 মিনিটত পানী হয়। এডিঙি পানী হোৱা কোনোদিন দেখি নাই। আঁঠুৱা কি টিভি চব গডৰেজ চব পানী তলত থাকি গ'ল। সোৱণশিৰি চৰিত্ৰই নহয় এনেধৰণে পানী নহয়। সোৱণশিৰি বহুত মৰমীয়াল, আমি গম পাই আহিছোঁ, বহুত মৰমীয়াল। কিন্তু কালি এনেকুৱা খঙিয়াল সোৱণশিৰি আমি দেখি পোৱা নাই। কালি যিটো কাল ৰূপ ধাৰণ কৰিছে নহয়, আমি বহুত ভয় খাইছোঁ। এনেকৈ হ'লে কিন্তু আমাৰ জীৱনত জীয়াই থাকিবলৈও ঠেলা হ'ব। এতিয়া নদীবান হোৱাৰ পাছত এয়া তেওঁলোকৰ দুৰ্দশা। নদীয়ে
নদী বান্ধে বান্ধ নিয়ন্ত্ৰণ কৰে বুলি ক'লে। কালি সোৱণশিৰি বান্ধটোৱে কোনো ধৰণৰ বানৰ নিয়ন্ত্ৰণ কৰা নাই। যিসকলে ইয়াৰ প্ৰবক্তা আছে নদী বান্ধৰ, যিসকল মন্ত্ৰী সাংসদ, যিসকলে কালি ফেচবুকত ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছিলে, আমি তেওঁলোকক কৈছোঁ যে চাওক, এই বান্ধটো কোনো ধৰণৰ বান নিয়ন্ত্ৰণৰ ক্ষমতা নাই। যিমান পানী তেওঁলোকে ধৰি ৰাখিম বুলি কৈছিলে ৰিজাৰ্ভাৰত, একোৱেই ধৰি ৰাখিব নোৱাৰিলে আৰু চাইৰেন এটা বজাই পানীখিনি এৰি দিলে আৰু তাৰপাছত এই পৰিৱেশ পৰিস্থিতি। য'ত সোৱণশিৰিখন আমি আশীৰ্বাদ বুলি কওঁ, কাৰণ সোৱণশিৰিত হাঁহিমুহি পানী নানে। তিব্বতৰ পৰা বৈ অহা এখন ব্ৰহ্মপুত্ৰ নদীৰ দৰেই গহীন গম্ভীৰ নদী, যাৰ পানী বাঢ়িবলৈ মথাউৰি ছিঙিবলৈ প্ৰায় এটা দিন সময় লাগে। কিন্তু এতিয়া কি হৈছে, পানী আবদ্ধ কৰি চাইৰেন বজাই দিছে, পানী এৰি দিছে, তাৰপাছত এই পৰিৱেশ। আপোনালোকেতো সৰুৰ পৰা নদীখন এনেকুৱা ধৰণৰ দেখা নাই? নাই দেখা নাই, কোনোদিন দেখা নাই। এনেকুৱা দিন ধৰণে পানী বহা কোনো দিনেই দেখা নাই আমি জন্মৰ পৰা। আমি 45 বছৰ হৈ গ'ল এতিয়া, কোনোদিন দেখা নাই। কালি নিচিনা ৰূপ ল'লে কিন্তু আমাৰ বিপদ আছে। এনেকৈ আমি এই চেনেলৰ যোগে জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ, কিবা এটা আমাক ব্যৱস্থা কৰি দিয়ক। এই নেপকোৱে আমাক মৃত্যু ভাবুকি আনি আছে। NSPCয়ে মৃত্যুৰ ভাবুকি আনি আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত বুবুল হাজৰিকা সবিশেষ জনোৱাৰ বাবে।